Hello, good morning. More Dristi 05 YouTube channel লগতে দৃষ্টিৰ কোৰ ফুকন পেজলৈ মই আপোনালোকক পুনৰবাৰ মোৰ এই পাকঘৰৰ পৰা ওয়েলকাম জনাইছো যিহেতু আজি দেওবাৰ আৰু মই নুবুলো কি বনাও বিশেষ বেলেগ বনাবলে নহয় হল মাছ কিনিলো হল মাছৰে আপোনাৰ পালেঙে বিলাহী এনেকে মিলাই পিনে জুল এখন বনাম আৰু লগতে কাঠআলু ফ্ৰাই কৰিম তাকে আজি দেওবাৰ বুলি এহাজ বুলো ৰাতিপুৱা আৰু দুপৰীয়াৰ দুইটাই এটাই হৈ যায় সেইকাৰণে এতিয়া বনাবলৈ আগবাঢ়িবলৈ লৈছো আৰু আপোনালোকে ভিডিওটো পুনৰ আগলৈ চাই যাব বুলি আশা কৰিলো লাভ ইউ অল লগতে আপোনালোকে মোৰ ভিডিও বিলাক চাই ফলো কৰিব আৰু ভাল কমেন্ট কৰিব যিহেতু মানে মই ভিডিও বিলাক দিবলৈ চেষ্টা কৰি আছো আৰু কমানে আপোনালোকৰ যদি মৰম আশীৰ্বাদ পাও হয়তো আৰু কিছুমান ভিডিও দিবলৈ মই চেষ্টা কৰিম তাকে কলো আগলৈ চাই যাব মাছ হল মাছ এটো হল মাছ লাগে বুইছে রাইস মই বিলাক সব নিজে নিজে কৰিব লাগে কাৰণ মানুহজন ৰাতিপুৱা ওলাই গ'ল এতিয়াতো ভাত বনাবই লাগিব মাছ এটা ললো তাৰ পিছত বেলেগ একো নাই আপোনাৰ পালেং আছে তাৰ পিছত বিলাহী মটৰ এনেকে দি বনাম বাকি আপোনালোকৰ আজি দেওবাৰ সাজ কিহে জনাব এইবিলাক কাম মানে মই মাছ মাংস সব কাটিব লাগে আৰু সেইকাৰণে এইবিলাক সব যোগাৰ মই নিজে নিজে কৰি লৈছো এইখনো বনুৱাই আনিছো অৰ্ডাৰ দি পিনে এনেকে যে লাগিব বুলি মোক পাব কিন্তু এনেকুৱা নাপায় সক এইখন মাছ মাংস কটা দা এইবিলাক সব কৰিব লাগে মই রাইস কুকাৰত ভাতটো তুলি দিলো এতিয়া মই সবজিকন এই আমাৰ হল মাছৰ কেনেকুৱা লাগিছে পিছটো কৰিব জানিছো নে জানিলো নাজানিলো বুলি কথা নাই আৰু এনেকে আৰু কাটি মেলি জানিছো কথা এতিয়া বলক ভিডিওটো আগলে চাই যাওক এতিয়া মই মাছৰ কাৰি বনাম কিহে বনাও আগলে চাই যাওক এয়া লৈছো পালেং বিলাহী ধনিয়া মটৰ এপিনে পিয়াজ আদা নহৰু কেঁচা জলকীয়া বাকি আলু তিনটা এখিনি দিয়া মই এনেকে সুচি পিনে ধুই লও এইবিলাক আৰু সকলোৱে কৰে হেতু বুলি নহয় এখিনি কৰি লৈছো নহৰু পিয়াজ বা আদা এইবিলাক আদাটো গুছাম বা পিয়াজটো গুছাম কিন্তু নহৰু মই মানে বাকলি ছাকলি এনেকে দিও আৰু মই মিক্সিত নিদো খুন্দনাত খুন্দি লও বলক এতিয়া আগলে ভিডিওটো আপোনালোকে চাই যাও পালেংখিনি কাটি লও আমাৰ ধনিয়াটো যে কাটি নিদো ধনিয়া হদা এনেকে মুহাৰি দিও এনেকে থৈ লম বিলাহী
শ'ল মাছ সদায় মূলাৰ লগত ভাল লাগে কিন্তু মূলা নাই যেহেতু সেইকাৰণে পালেং দিয়ে বনাম পালেঙৰ লগতো ভালে লাগে খাবলৈ কিন্তু মূলাৰ লগত বেছি সোৱাদ লাগে মটৰো দি দিবচোন আপোনালোকে মাছৰ কাৰীত মটৰ দিয়ে নাই মটৰ খাই ভাল লাগে আৰু মই এই বস্তুটো পেলাই নিদিওঁ আপোনালোকে খাইনে জনাবচোন এই বস্তুটো মটৰৰ বাকলি এই ওপৰত এটা চুচ এনেকুৱা এখন থাকে এখন পেলাই দিলে বাকি এইটো আপুনি দিব পাৰে এইয়া এইখিনি এতিয়া মই আপোনাৰ এনেকৈ কৰি লৈছোঁ গোটেইখিনি তেতিয়া মানে কি হয় পেলনি নাযায় আৰু নহলে মটৰৰ বাকলিটো এনেই পেলনি যায় সেইকাৰণে এতিয়া বাৰু পেলনি নাযায় এনেকৈ মানে এইয়া দেখিছেনে চুচটো এনেকৈ কৰি পিনে টানি দিলে হৈ যায় এয়া হালা শুনিছে চাগে বেক চাইডে আমাৰ মানুহজন আহিছে আপোনাৰ ওলাই গৈছিলে এইয়া মটৰৰ বাকলিও এনেকৈ আপোনাৰ দি দিব পাৰে এইয়া চাওক এইখিনি মই একো নেপেলাওঁ আৰু কয় নহয় কিনা হাঁহৰ ঠোঁটলৈকে মঙহ সেইকাৰণে মই চব দি দিওঁ যিমানখিনি মানে খাব বনাব পৰা বা খাব পৰা যিখিনি বস্তু মই সেইখিনি পেলাবলৈ নিবিচাৰোঁ চব দি দিওঁ এয়া আপোনাৰ এনেকৈ কৰি পিনে চব এতিয়া মই ইয়াতে দি দিছোঁ এইখিনি এই বস্তুটো বাৰু কোমল অংশখিনি হয় এইখিনি শুকানকৈ ভাজি খাই ভাল লাগে তেলেতীয়া হয় এইয়া পিছফালে শুনি আছে চাগে মাত দেউতাকৰ আৰু ছোৱালীৰ দেউতাক আহিলে মাত্ৰক আৰু ছোৱালীৰ মাত ডাঙৰ হৈ যায় মই পিঁয়াজ আৰু নহৰু আদা চব খুন্দি লওঁ এতিয়া কেঁচা জলকীয়াটো ফালি দিম এইয়া বৰ মিহি নহয় আৰু তথাপিও এয়া এনেকুৱা হ'লে ভাল হয় এয়া হৈ গ'ল কেঁচা জলকীয়াকেইটা ফালি লওঁ ফালি মানে এনেকৈ কাটি দিছোঁ আৰু বেটিয়ে খাব ন বেটাও খাবৰ কাৰণে মানে খুন্দি দিলে জ্বলাটো বেছিকৈ ওলাই যায় যে সেইকাৰণে এনেকৈ কাটি দিছোঁ এইয়া মোৰ আজিৰ দেওবৰীয়া খাবলগীয়া সাজ মানে এয়া মাছ পালেং বিলাহী এইখিনি দি এতিয়া মই এটা জোল বনাম আৰু সকলোকে মোৰ আপোনাৰ ইউটিউব চেনেল লগতে মোৰ ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বাকি মোৰ দেওবৰীয়া সাজ আজি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আপোনালোকে যদি ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰিব কমেণ্ট কৰিব
আৰু মই বেলেগ বেলেগ ভিডিঅ' দিবলৈ চেষ্টা কৰিম যেহেতু বেলেগ মানে মই খোৱা ৰিলেটেড ভিডিঅ'ই দিম বুলি ভাবিছো খোৱা বা বনোৱা আৰু এয়া মই আজিৰ দেওবৰীয়া সাজ বনাবলৈ আগবাঢ়িছো আৰু পুনৰবাৰ আপোনালোকক মোৰ পেজলৈ আৰু ইউটিউব চেনেললৈ ওয়েলকাম জনাইছো বলক ভিডিঅ'টো আগলৈ চাই যাওক এয়া মাছটো ফ্ৰাই কৰি লৈছো এয়া মোৰ মাছ ফ্ৰাই কৰি আছে কল মাছটোতে ফ্ৰাই কৰিলে বা আপুনি বইল মই এদিন বইল বনাম দেই আপোনালোকক আমি বইল বনাই খাওঁ কেনেকৈ দেখুৱাম আপোনাৰ যিহেতু বইলটো বনালে স্বাস্থ্যৰ কাৰণেও খুব ভাল মানে কি হয় মই সঁচা কথা ক'বলৈ গ'লে মই বইল খাই ভাল পাওঁ কিন্তু মালিকৰ কাৰণে মানে তেলটো দিবলগীয়া হয় আৰু বইল খালে নিজৰ স্বাস্থ্যটোও ভালে থাকে লগতে আপোনাৰ সোৱাদযুক্তও হয় এনেকৈও হয় তেল দিলেও সোৱাদযুক্ত হয় কিন্তু বইলটো বেছি সোৱাদযুক্ত হয় মই আপোনালোকক বইল বনাই দেখুৱাম এদিন সকলোৱে দিয়ে বইল বনাই প্ৰায় কিন্তু ময়ো বনাওঁ আপোনালোকক এবাৰ দেখুৱাম মইনো কেনেকৈ বনাওঁ এয়া মই আকৌ লোকেল মাছ মানে বৰ বেছি দেৰি একদম ৰঙাকৈ ফ্ৰাই হোৱাকৈ তেনেকুৱালৈকে নকৰোঁ যিহেতু অকণমান মাছৰ কেঁচা গোন্ধটো যাবৰ বাবে তেলত দিওঁ আৰু কিন্তু একেবাৰে কৰ কৰি এটা যে হৈ যায় সেইটো মই নকৰোঁ বনাম সেইখিনি দেখুৱাম ভাজি গৈছে ভাজি মানে হেৰি লাগি ধৰে যে অকণমান সেইকাৰণে মাছ ভালেই নোহোৱা হ'ল এইটো এতিয়া মই কাঢ়ি ল'ম আকৌ পৰিছে উঠাইছে পৰিছে দেখিছে নে বাৰু নাভাবিবি এৰাই নাখোৱা হৈছে এয়া এতিয়া আৰু কিডোখৰ দি দিছোঁ মোৰ মাথাটো এনেকৈ দি দিওঁ জোলত ভাল লাগে ন
মাছখিনি অকণমান ফ্ৰাই হৈ থাকক, পানীখিনি উতলাই লওঁ। পানীটো কাটি থৈ আহিলোঁ কাৰেণ্টত। হৈ যাব আৰু এতিয়া দিম আদা নহৰু পেষ্টটো। এইটো ভাজি লৈছোঁ। দেখিছে তেল একেবাৰে নাইকিয়াই হ'ল। গেছটো কিন্তু কমাই ল'ব। এয়া জলকীয়াটো দিম। মই কমাওঁতে অফেই হৈ থাকিলে দি ল'ম। যিহেতু অকণমান কেঁচা কেঁচা গোন্ধটো যাব লাগিব ন, সেইকাৰণে অকণমান চতে হ'ব লাগিব। এতিয়া পালেংখিনি সেইদিনা মোৰ পানী উতলিলে বিলাহী কাহ পুৰা হৈ আছে, কিন্তু মাছ খাবলৈ মাংস খাবলৈ মন যায়। দৰৱো খাই আছো আকৌ এফালে। কালিতো নিমখীয়া বড়ি খাইছোৱে। ভাইটি এটা আনিবলৈ কৈছিলো, প্ৰবীণ বুলি কয়, তাক নেমুনীয়া বড়ি আনিব দিলো, এওঁৰ হাতত দি পঠিয়ালে। কিন্তু আজি মোক ক'ব ভিডিঅ' দেখি এতিয়া মাছ খাইছে, নিমুনীয়া বড়ি খাই। প্ৰবীণ গালি নাপাৰিবা দেই প্লিজ, যিহেতু লোকেল মাছ সেইকাৰণে খাবলৈতো মন যায় ন। লোকেল মাছ ক'ত ঘপকে পাবা। ৰাতি মই নিকিতাক মানে প্ৰবীণৰ ৱাইফক মানে মেছেজত আমি দুজনীয়ে কথা পাতিছো। তাই মোক কৈছে, বৌ আপুনি কিন্তু 3 দিনমান মাছ মাংস নাখাব, নিকিতা প্লিজ বেয়া নাপাবা দেই। মানিম আৰু ধৰি লোৱা কেইদিনমানৰ পিছৰ পৰা আৰু 3 দিনমান নাখাওঁ, মাছো নাখাওঁ মাংসও নাখাওঁ। মই ঢাকনাখন অকণমান নিমখ অকণ দি লওঁ, নিমখ আৰু ৰং গুড়াটো অকণমান দি দিওঁ। এতিয়া অকণমান ঢাকনাখন মাৰি দিম। এইবিলাক যে মানে কিবা বনোৱা কিবা কিবি ৰেচিপি বনালে মোৰ যে বহুত কিবা কিবি লেতেৰা হৈ যায়, ইটো লোৱা সিটো লোৱা সিটো লোৱা। এতিয়া চাওকচোন, এইপিনে মই আপোনাৰ এখন হেতা লেতেৰা হ'ল, এখন হেতা লেতেৰা হ'ল, কি ক'ব আৰু ঢেৰ ওলাই যায় মোৰ কাঁহী বাতি। প্ৰথমে চব ছেটআপটো কৰি লওঁ, তাৰপিছত আকৌ ভিডিঅ'টো বনাওঁ, তাৰপৰা আকৌ কি হয় পিছত কামখিনি
কিবা মানে ঢেৰ যি দি জংগ পংক হৈ যায় আৰু সেইখিনি আকৌ কৰিব লাগে চবৰে তেনেকুৱাই হয় চাগে ন আমাৰ এওঁলোকৰে ভাল নিউজত গ'ল বহিলে আপোনাৰ এডিট কৰিলে বস আমাৰ মাইকী মানুহবিলাকে কিবা এটা বনাবলৈ হ'লে ভিডিঅ' এটা বোলে কৰোঁ চব যোগাৰ কৰ কাপ বাছ তাৰপৰা আকৌ সেইখিনি ধু এতিয়া আলুকেইটা দি দিম ৰাতিপুৱাই গ'ল আপোনাৰ চাগে 5টা মানতে গ'ল নেকি তাৰপিছত আপোনাৰ ৰাতিপুৱা আকৌ আলহীও লাগেহি তেওঁলোকক চাহ তাহ খুৱাই মেলি পঠিয়াব এওঁক নিমন্ত্ৰণ দিবলৈ আহিছিলে শুনিছা তোমালৈ ফোন মাৰিছিলে এই চিঠি এখন দি গৈছে হেৰি যুগলে কিবা নিমন্ত্ৰণ হেৰি বিশিষ্ট অতিথি নিমন্ত্ৰণ তোমাৰ 27 28 29 3 দিন খেল ধেমালি পাতিছে আৰু কিবা এইবিলাক মিটিঙো আছে মই এতিয়া দালি আৰু আলু যিহেতু কালি ৰাতি বনাই থোৱা আছিলে আমি আকৌ দালিটো সদায় বইল খাওঁ কাৰণ কেলে তেল নামাৰো আৰু উইথ হালধি নিদিওঁ এইটো চাওক সফেদ দালি ধনিয়া দিছো আলু আৰু এনেকে তাৰপৰা এই দালিখিনিও মই এতিয়া ইয়াত মিক্স কৰি দিম আলুটো এনেকে এতিয়া দিয়াৰ কাৰণে নিহিজিব কিন্তু এই বস্তুটো যেতিয়া পাব আৰু ইয়াৰ ৰসটো তেতিয়া ৰখি যাব আৰু আলু সিজি যাব এইয়া তাৰপিছত আৰু অকমান পানী দি দিম যিহেতু পানী উতলায়ে থৈছো চাওকচোন কালাৰটো কেনেকুৱা লাগিছে খাম খাম লাগিছে নাই বাৰু এনেকে দেখিয়ে জনাবচোন আপোনালোকে পৰখি দিনাখন মই যিটো ভিডিঅ' দিছিলো মাংস বনোৱা কালি মোক এগৰাকীয়ে মোৰ ভণ্টিয়ে এগৰাকীয়ে মোক কৈছে যে হেৰি এই কি বুলি কয় মোক মানে ঘৰত চবে মানে ওচৰ চুবুৰীয়াসকলে শান্তি বুলি মাতে শান্তি বা একদম মোৰ যে আপুনি বনোৱাখিনি দেখিয়ে খাম খাম লাগিছে মোক হেৰি ক'বচোন মই মাংসকে দিম আপুনি মোক এদিন বনাই দিব মই বোলে সেইদিনাখন চাওঁতে বোলে ইমান খাব মন গৈছে বোলো ঠিক আছে দে মোক বাৰু তই মাংস দিব নালাগে মই নিজে তোক এদিন বনাই পিনে দিম কোনোবা দিনাখন তাইক মই বনাই পিনে খুৱাব লাগিব এইটো কেনেকুৱা লাগিছে প্ৰথমে চাওকচোন কালাৰটো এতিয়া উতল আহিব আকৌ মই ঢাকনাখন মাৰি দিম তাৰপিছত আৰু পানী অকমান দিম ভাল লাগে ন কোনোবাই মানে তেনেকে ক'লে যে আপোনাৰ মানে ৰেচিপিটো দেখি পিনে মোক খাওঁ খাওঁ লাগিছে বা ইমান ধুনীয়া লাগিছে বুলি ক'লে সঁচাকে ভাল লাগে লাগিলে এজনেই কওক এতিয়া মোকতো বোলে সকলোৱেতো কোৱা নাই কিন্তু সেই যে এজনে কৈছে নহয় মোৰ মানে হেতুৱে বহুত ভাল লাগিছে যে সঁচাকে কাৰবাৰটো মানে মই এতিয়া অন্তত কোনোবাইতো মোক কৈছে ন যে মোকো বনাই খুৱাওকচোন বুলি হেতুৱে ভাল লাগিছিলে এয়াও তলিছে এতিয়া মই আৰু গৰম পানী দি দিম
আৰু অকমান দিব লাগিব যেহেতু মই বৰ ডাঠ হলে বেয়া পাওঁ মই অকমান জুলিয়াকে খাই ভাল পাওঁ সেইকাৰণে আৰু অকমান দি দিম তাৰ পিছত এটা হিচাপত ৰাখি দিম আৰু এয়া এতিয়া অকমান নিমখ দি দিম এতিয়া উতলটো আহিব আকৌ পুৰা উতলিব দিম ঢাকনাখন সৰু হৈছে এখন ঢাকনা দিম এয়া এতিয়া উতল পুৰা আহক তাৰ পিছত মই মাছটো দিম এয়া বকবকাই আছে এতিয়া মই মাছটো দিম itu dua tiga tuh lihat sepura এতিয়া আৰু উতলিবলৈ দিম পুৰা উতলা হওক তাৰপৰা আনফালে আকৌ মই লৈ লৈছো ব্ৰকলি আৰু কাঠআলু ফ্ৰাই কৰিম ভালে এও আকৌ কি হয় আপোনাৰ মাছ মাংস মানে যিয়ে হওক তাৰ ওপৰঞ্চি জ্বলা ভাজি লাগে জ্বলা ভাজি অকমান লাগে মানে হেতু কাৰণে মাছৰ পিস এটা থৈ দিছো ফিসাটো আৰু মাথাটো হেতুৱে বুলি জ্বলা ভাজি এখন বনাই দিম মানে বিশেষকৈ কি অন জ্বলা কেঁচা জলকীয়াটো তেনেকৈ চুবাই খাব নোৱাৰে সেইকাৰণে জ্বলা ভাজি এখন লাগে বেলেগকে এটা ব্ৰকলি আৰু কাঠআলু থ্যাংক ইউ দে ৰানী খুৰী এয়া ৰানী খুৰীহঁতৰ পূজা থ্যাংক ইউ তেওঁলোকৰ এবছৰৰ মানে কাঠআলু খান্দিছিলে আৰু সাকে পাম বুলি আশা ৰাখিলো মাঘৰ বিহুলে দেউতাহঁতক দিছিলে দেউতাহঁতে কাটি এডখৰ মুখ দিলে তথাপি মই থ্যাংক ইউটো দি দিছো কি বঢ়িয়া গন্ধ আলুটো সিজিলে নাই চাই দিও আলু সিজিছে এতিয়া মই এফালে জ্বলা ভাজি আৰু ফ্ৰাইটো বনাই লওঁ মিঠাতেল যে থৈ দিছিলো মিঠাতেলটোৱে হৈ যাব বঢ়িয়া আলু পুৰা বঢ়িয়া আলু সিজি গ'ল এতিয়া মই ধনিয়াখিনি দি দিম তাৰপৰা আৰু ঢাকনাখন মাৰি
2 সেকেন্ড ৰাখি নমাই দিম এয়া মোৰ মাছৰ কাৰি ৰেডি নিমখটো চাওঁ দেই মই আকৌ এনেকৈ নিমখ চোৱা হয় লেটেষ্ট বঢ়িয়া একো দিব নালাগে আৰু এনেকৈ এতিয়া অকণমান সময় নমাই দিম পিছত কাঠআলু মই ইমান খাই ভাল পাওঁ কিন্তু যিটো কাঢ়া তথাপিও চিন্তা কৰিলোঁ নাই দালি দিলেহে বেছিকৈ হেৰি হ'ব সেইকাৰণে মই ফ্ৰাইকৈ খাম ফ্ৰাই কাঠআলুটো খাব পাৰি যিমান যি হওক দালি দিলেহে বেছিকৈ পিছল হয় এতিয়া সেইকাৰণে ফ্ৰাই খাম আৰু এভাগ এয়া হৈ গ'ল এতিয়া এইটো নমাই দিম আকৌ অলপ দেৰি ঢাকি লগাই দিম মাৰিছো মানুহে ভাবিব ইমান কাহত মাছ খাইছে নে খামেই আৰু লোকেল মাছ পটকেতো নাপাওঁ কোনোবা এদিনহে পাওঁ সেইকাৰণে এয়া হৈ গ'ল এতিয়া বলক মই তেওঁলৈ ৰেডি কৰি দিওঁ যিহেতু তেওঁ দেৰি হৈছে খাই যাবই হ'ল এয়া এওঁলৈ ৰেডি কৰিলোঁ এনেকৈ আৰু আজি সাঁজ তাকে তেওঁক দিওঁ কেনেকুৱা পাইছে খাই জনাওক মোক অৰা ভাত খোৱাহি শুনিছা অকণমান আচাৰো দি দিছোঁ খাই কোৱা কেনেকুৱা হৈছে আমাৰ ভকত কোনফালে যাবা এতিয়া মই যাওঁ মহুৰিছোঁ আচ্ছা মহুৰিছোঁ কৃষ্ণ ধুনীয়া কেইবাটাও আইটেম আজি বঢ়িয়া সুন্দৰ ভাল হৈছে মাছৰ জোলটো বঢ়িয়া আমাৰ আৰু বেলেগে ক'বলৈ নাথাকে আমাৰ নিজৰ মানুহে কৈ দিয়ে আৰু ভাল হৈছেতো ধুনীয়া হৈছে অ'কে আজিলৈ বাই বাই কৈ দিয়া বাই 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 বাই